নমস্কাৰ, সকলোকে পুনৰবাৰ স্বাগতম জনালো। আজি আমি আলোচনা কৰিবলৈ লৈছো অসম চৰকাৰে আত্মসহায়ক গোটৰ মহিলাসকলক দিয়া ষ্টাম্প শুল্ক ৰেহাই সম্পৰ্কত। ষ্টাম্প শুল্ক কি আৰু আত্মসহায়ক গোটৰ মহিলাসকলক কোনটো পৰ্যায়ত ষ্টাম্প শুল্ক ৰেহাই দিব বুলি কোৱা হৈছে আৰু এই ষ্টাম্প শুল্ক ৰেহাইয়ে আত্মসহায়ক গোটৰ মহিলাসকলক কেনেদৰে সহায় কৰিব সেই সম্পৰ্কত আজি ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। ষ্টাম্প শুল্ক ৰেহাই কোনে লাভ কৰিব? যিসকল মহিলা ইতিমধ্যে আত্মসহায়ক গোটত আছে সেই মহিলাসকলে যদি ব্যক্তিগতভাৱে ব্যৱসায় সম্প্ৰসাৰণৰ বাবে ঋণ গ্ৰহণ কৰে তেতিয়াহ'লে এই মহিলাসকলে ষ্টাম্প শুল্ক ৰেহাই পাব। আত্মসহায়ক গোটৰ মহিলাসকলে 10 লাখ টকা পৰ্যন্ত ঋণ গ্ৰহণ কৰিব পাৰিব কোনো ধৰণৰ ষ্টাম্প শুল্ক নভৰাকৈ। এই ব্যৱস্থাটোৱে অসমৰ আত্মসহায়ক গোটৰ মহিলাসকলক বিশেষকৈ ঋণ লোৱাত হোৱা অতিৰিক্ত ব্যয় ৰাহি হোৱাত সহায় কৰিব, অৰ্থনৈতিক কাৰ্যকলাপৰ ত্বৰান্বিত আনুষ্ঠানিকীকৰণত সহায় কৰিব, অধিক ক্ষুদ্ৰ উদ্যোগৰ সৈতে নিয়োগ সৃষ্টিত উৎসাহ যোগাব, সমতাভিত্তিক সামগ্ৰিক অৰ্থনৈতিক বিকাশ সাধন কৰাত সহায় কৰিব। ষ্টাম্প শুল্ক বা ষ্টাম্প ডিউটিনো কি? ষ্টাম্প ডিউটি হৈছে ঋণ বা সম্পত্তিৰ কাগজপত্ৰ আইনগতভাৱে বৈধ কৰিবলৈ চৰকাৰক দিবলগীয়া এটা টেক্স মানে এটা কৰ। ঋণ এটা গ্ৰহণ কৰিবলৈ যাওঁতে ষ্টাম্প ডিউটিৰ অন্তৰ্গত যিখিনি নথিপত্ৰ সেই নথিপত্ৰসমূহনো কি চাওক। প্ৰথমটো আহিলে ঋণ চুক্তিপত্ৰ মানে লোন এগ্ৰিমেণ্ট। বেংক আৰু ঋণ গ্ৰহীতাৰ মাজৰ যিখন চুক্তি সেইখনক কোৱা হয় ঋণ চুক্তিপত্ৰ। এই লোন এগ্ৰিমেণ্টখনৰ বাবে আপুনি যদি ফিজ দিব লাগে সেই ফিজটো ৰেহাই দিয়া হ'ব। ডিমাণ্ড প্ৰমিচৰী নোট অৰ্থাৎ ঋণ পৰিশোধৰ লিখিত প্ৰতিশ্ৰুতি। লেটাৰ অফ কণ্টিনিউটি DPNৰ বৈধতা অব্যাহত ৰখাৰ যিখন নথি যদি প্ৰযোজ্য হয়। নেক্সট আহিলে হাইপথিকেশ্যন চুক্তিপত্ৰ মানে ঋণৰ বিপৰীতে ব্যৱসায়িক সম্পদ বা সামগ্ৰী বন্ধক ৰখাৰ চুক্তি যদি প্ৰযোজ্য হয়। গেৰাণ্টি চুক্তিপত্ৰ যদি কোনো গেৰাণ্টাৰ থাকে। নেক্সট আহিলে বেংকে প্ৰয়োজনীয় বুলি নিৰ্ধাৰণ কৰা অন্যান্য ঋণ সম্পৰ্কীয় আইনী নথিপত্ৰ। ঋণ এটা গ্ৰহণ কৰোঁতে সাধাৰণতে এই নথিপত্ৰখিনিয়ে প্ৰয়োজন হয়। এই নথিপত্ৰখিনি গ্ৰহণ কৰোঁতে ইয়াত যিখিনি ফিজ দিয়া হয় সেই ফিজসমূহকে একেলগে ষ্টাম্প ডিউটি বুলি কোৱা হয়। সেই ষ্টাম্প ডিউটিটোৱেই মহিলাসকলে ৰেহাই পাব। ষ্টাম্প ডিউটিৰ পৰিমাণটো আচলতে যথেষ্ট কম হয়। চৰকাৰে যিহেতু 10 লাখ টকাৰ ঋণ পৰ্যন্ত ষ্টাম্প ডিউটি ৰেহাই দিয়াৰ কথা ঘোষণা কৰিছে। 10 লাখ টকাৰ ঋণ এটা ল'বলৈ যাওঁতে খুব বেছি ষ্টাম্প ডিউটি 1000 টকাৰ ভিতৰত হ'ব পাৰে। মানে ৰেহাইটো আপোনালোকে প্ৰায় 1000 মান টকাৰ ভিতৰত পাব। যিহেতু ষ্টাম্প ডিউটিটো নিৰ্দিষ্ট এটা নিৰ্ধাৰিত মূল্য নাই। এই মূল্যখিনি যে 1000 টকাৰ ভিতৰতেই হ'ব বা আপুনি 5 লাখ টকাৰ ঋণ ল'বলৈ গ'লে 500 মান টকাৰ ভিতৰত আপুনি ষ্টাম্প ডিউটিৰ বাবে খৰচ কৰিব লাগিব তেনেকুৱা নিৰ্দিষ্ট নাই। মানে ফিজটো পৃথক পৃথক হ'ব পাৰে কিন্তু খুব বেছি নহয়। মানে 10 লাখ টকাৰ এটা ঋণ ল'বলৈ যাওঁতে আপোনালোকে খুব বেছি 1000 মান টকাৰ ষ্টাম্প ডিউটি ভৰিব লগা হ'ব পাৰে। চৰকাৰে এই টকাটোৱে আপোনালোকক ৰেহাই দিব। আজি ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকৰ বাবে এইখিনি কথা আগবঢ়ালোঁ। যদি উপকৃত হৈছে কমেণ্ট কৰি জনাব। আজিলৈ ইমানেই। ধন্যবাদ।